নমস্কাৰ এটা নতুনকৈ সাৰ্কুলাৰ আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা OIL ৰ পৰা ইয়াত চক এডভাৰটাইজমেন্ট নম্বৰটো দিয়া আছে 30/12/2023 তাৰিখে এই নটিচটো প্ৰকাশ পাইছে ইয়াত চক কিছুমান ডিস্ট্ৰিক্ট মেনশন কৰি দিয়া আছে কিন্তু অল অসমৰ পৰাই আবেদন কৰিব পাৰিব ইয়াত দিয়া আছে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ ইন আসাম এণ্ড চেংলাং ডিস্ট্ৰিক্ট ইন অৰুণাচল প্ৰদেশ ৰিক্ৰুইটমেণ্ট দিছে ৱৰ্ক পাৰ্চনৰ বাবে তলৰ পিনে দেখুৱাই দিছো ইয়াত চক গ্ৰেড 3 পে স্কেল দি আছে 26,600 টকাৰ পৰা 90,000 টকালৈকে ইফালে সিৰিয়েল নম্বৰ দি আছে পোষ্ট কোড দি আছে ইফালে সব পোষ্ট কোড কেইটা দি আছে আৰু এসেনশিয়াল কোৱালিফিকেশন যিমানবোৰ প্ৰয়োজনীয় শৈক্ষিক অৰ্হতা লাগে সেইবোৰ ইয়াত উল্লেখ কৰা আছে প্ৰত্যেকটো কলমতে উল্লেখ কৰা আছে আৰু ইফালে নাম্বাৰ অফ ভেকেন্সিজ কিমানটা ভেকেন্সি আছে এই পোষ্টৰ এগেইনষ্টত কিমানটা ভেকেন্সি আছে উল্লেখ কৰা আছে ইফালে ৰাইট সাইডে ইয়াত চাব ট্ৰেড সাৰ্টিফিকেট মেকানিক ডিজেল ট্ৰেড যিমানবোৰ ডিজেলৰ কাম থাকে মেচিনৰ মেৰামতি থাকে সেইবোৰৰ বিষয়ে যিহেতু কোৰ্স কৰি আহিছে বিশেষকৈ এইবোৰ ITI এৰ পৰা পলিটেকনিকৰ পৰা কোৰ্স কৰি আহা কেণ্ডিডেটে আবেদন কৰিব পাৰিব ফিটাৰ ট্ৰেড যিমানবোৰ পাইপৰ কাম কাজ থাকে ওয়েল্ডাৰ ট্ৰেড যিমানবোৰ ঝালাৰ কাম থাকে এনেকৈ যিহেতু যিটো কোৰ্স কৰি আহিছে সিহঁতে কিন্তু এইটো ফটোকে গম পাই যাব আৰু ইয়াত সাৰ্টিফিকেট লাগিব মেকানিক ডিজেলৰ লগতে মেট্ৰিক পাছ হ'ব লাগিব যিকোনো গভৰ্নমেন্ট ৰেকগনাইজ বৰ্ডৰ পৰা প্ৰত্যেকটোতে ইয়াত মেট্ৰিক পাছ হ'ব লাগে ক্লাছ 10 পাছ হ'ব লাগে আৰু লগতে এই প্ৰফেশনাল কোৰ্সটো জানিব লাগে ইয়াত এনেকৈ হাইলাইট কৰি দি আছে এইবোৰ কোৰ্স আপোনালোকে চাই ল'ব হাইলাইট কৰাবোৰ যদি আপোনালোকে কোৰ্স কৰিছে তেনেহলে আবেদন কৰিব পাৰিব আৰু ইয়াত আছে চাওক নেক্সট পেজত আছে গ্ৰেড পে 3 26,600 টকাৰ পৰা 90,000 টকালৈকে পে স্কেল থাকিব এসেনশিয়াল কোৱালিফিকেশন এইফালে পোষ্ট কোড কেইটা দি আছে আগৰ দৰেই ইয়াত কিন্তু হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগে 10+2 সায়েন্স স্ট্ৰীমৰ পৰা পাছ হ'ব লাগে যিকোনো গভৰ্নমেন্ট ৰেকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগে নাইবা ইয়াত দি আছে পাছ ডিপ্লোমা ইন OT টেকনলজি এনেকৈ এসেনশিয়াল কোৱালিফিকেশন কেইটা আপোনালোকে চাই ল'ব ইফালে গ্ৰেড 5 ৰ কাৰণে দি আছে পে স্কেল 32,000 পৰা 1,27,000 টকালৈকে ইয়াতো ক্লাছ 10+2 হ'ব লাগে এনি স্ট্ৰীম যিকোনো স্ট্ৰীমৰ পৰা পাছ কৰা হ'লে হ'ব গভৰ্নমেন্ট ৰেকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগে আৰু এই পোষ্টৰ কাৰণে এইখিনি এই কলমটোৰ ভিতৰত যিমানখিনি দিয়া আছে এইখিনি কিন্তু এইবোৰ কিন্তু প্ৰয়োজনীয় এইখিনি অৰ্হতা হ'ব লাগিব ইয়াত চাওক পাছ ডিপ্লোমা ইন জেনাৰেল নাৰ্ছিং এণ্ড মিডৱাইফাৰী GNM আৰু BHC নাৰ্ছিং ফ্ৰম ইনষ্টিটিউট ইউনিভাৰ্চিটি বাই ইণ্ডিয়া নাৰ্ছিং কাউন্সিল এনেকৈ দিয়া আছে এনেকৈ আপোনালোকে নিজৰ কোৱালিফিকেশনটো য'ত মিলে সেইটো মিলাই চাই আবেদন কৰিব এতিয়া পোষ্ট কেইটা কেনেকৈ কেটাগৰী ওয়াইজ ভগাই দিছে সেইটো দেখুৱাই দিছো ইয়াত পোষ্ট কোড কেইটা দি আছে আৰু আনৰিজাৰ্ভড কিমান আছে SC ST OBC EWS ত কিমান আছে ইফালে পোষ্ট কেইটা দি আছে আপোনালোকে চাই এপ্লাই কৰিব এতিয়া এজ লিমিটটো দেখুৱাই দিছো এজ লিমিট এইটো তাৰিখৰ ভিতৰত 30/1/2024 তাৰিখৰ ভিতৰত কিন্তু এই পোষ্টৰ কাৰণে 30 বছৰ জেনাৰেলৰ হ'ব লাগিব আৰু HC এ 35 বছৰলৈকে পাব ST এ 35 বছৰলৈকে পাব আৰু OBC এ 33 বছৰলৈকে পাব এনেকৈ এই পোষ্ট কেইটা ইফালে দি আছে আৰু এনেকৈ বয়স কেইটা দি আছে এই বয়স অনুসৰি আবেদন কৰিব লাগিব আৰু এতিয়া তলৰ পিনে গৈ কেনেকৈ সিলেকশন হ'ব কম্পিউটাৰ বেসড টেষ্ট হ'ব CBT আৰু ইয়াত চাওক HC ST আৰু পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি ইহঁতে 40% মাৰ্ক পালে পাছ হ'ব আৰু আদাৰ যিবোৰ আছে এইবোৰ 50% মাৰ্ক লাগিব পাছ কৰিবলৈ ইয়াত যিটো কম্পিউটাৰ বেস এক্সাম হ'ব আপুনি যিটো কোৰ্স চয়েস কৰি দিছে সেই কোৰ্সৰ বিপৰীতে কিন্তু এক্সামটো হ'ব এই হিচাপে আপোনাৰ প্ৰশ্ন আহিব আৰু প্ৰশ্নবোৰ মাল্টিপল চয়েস কোৱেশ্চন থাকিব আৰু ইয়াত কিন্তু নেগেটিভ মাৰ্ক নাথাকিব এতিয়া দেখুৱাই দিছো সাবজেক্ট কি লাগিব ইয়াত চাওক তিনিটা সেকশনৰ ওপৰত কিন্তু কোৱেশ্চন থাকিব ইংলিছ ল্যাঙ্গুৱেজ জেনাৰেল নলেজ জেনাৰেল এৱাৰনেছ উইথ সাম কোৱেশ্চন ইণ্ডিয়ান অইল লিমিটেডৰ ওপৰত কিছুমান কোৱেশ্চন থাকিব 2 নম্বৰ ৰিজনিং থাকিব এৰিথমেটিক নিউমেৰিকেল মেণ্টেল এবিলিটি এনেকৈ থাকিব আৰু ৰিলেভেন্ট টেকনিক্যাল নলেজ আপুনি যিটো টেকনিক্যালৰ পৰা কোৰ্স কৰি আহিছে এইটোৰ নলেজ থকা হ'ব লাগিব ইয়াত চাওক সাবজেক্ট কেইটা দিয়া আছে আৰু ইফালে পাৰ্সেন্টেজ দিয়া আছে কিমান পাৰ্সেন্ট থাকিব আৰু আপুনি যিটো কোৰ্স কৰি আহিছে সেইটোৰ ওপৰত কিন্তু 60% মাৰ্ক থাকিব আৰু বাকি ৰিজনিং এৰিথমেটিক নিউমেৰিকেলত 20 থাকিব ওপৰতো কৈ দিছো মাল্টিপল চয়েস কোৱেশ্চন থাকিব এটা কোৱেশ্চনৰে কেইবাটাও উত্তৰ থাকিব সেইটো চয়েস কৰি ল'ব লাগিব আৰু ইয়াত চাওক আগতে কৈছো নো নেগেটিভ মাৰ্কিং থাকিব কোনো ধৰণৰ মাইনাস পইণ্ট নাই আপুনি যি কেইটা সহজ বুলি ভাবে গোটেই কেইটা দি দিব পাৰে কম্পিউটাৰ বেস এক্সাম যিটো হ'ব সেইটো বায়োলিংগুৱেল হ'ব ইংলিছ আৰু এছামিজ দুটা ল্যাঙ্গুৱেজত কিন্তু হ'ব আৰু 2 ঘণ্টা এক্সাম হ'ব
এই যেটো নোটিফিকেশন আছে এইটো মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব তাৰ পৰা ডাউনলোড কৰি লৈ আপোনালোকে সম্পূৰ্ণখিনি চাই ল'ব পাৰিব এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব এই যেটো এপ্লাই সেকশন আছে ইয়াত উল্লেখ কৰা আছে 30/12/2023 তাৰিখৰ পৰা 30/1/2024 ৰাতিৰ 12টা লৈকে আপোনালোকে আবেদন কৰিব পাৰিব এতিয়া ক'ব বিচাৰিছো কেনেকৈ আবেদন কৰিব ইয়াত চাওক প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই ৰেজিষ্ট্ৰেচন কৰা যেটো লিংক আছে এইটো মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰিব যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব ওয়েবসাইটৰ পৰা এটা পাসওয়ার্ড আৰু এটা ইউজাৰ আইডি দি দিব হেতু আপুনি সেভ কৰি ৰাখি দিব আৰু হেতুৰে কিন্তু আপোনালোকে লগইন কৰিব পাৰিব এনেকৈ পিছত যিমানবোৰ পাৰ্সোনাল ডিটেইলছ আছে ডকুমেন্ট আছে এইবোৰ আপলোড কৰি একত এনেকৈ জেনাৰেল ওবিসি ক্যান্ডিডেটে 200 টকা পেমেন্ট কৰিব লাগিব আৰু HC ST PWS পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি এক্স সাৰ্ভিসমেন ইহতে কিন্তু এপ্লিকেশন ফিজ দিব নালাগে আৰু হেকত দেখুৱাই দিব বিচাৰিছো কি ডকুমেন্ট লাগিব ডকুমেন্ট আৰু সাৰ্টিফিকেট কি লাগিব ওপৰত যেকিটা পোষ্ট কোড দিয়া আছিল সেই পোষ্ট কোডৰ সিৰিয়াল নম্বৰ খিনি মিলাই ইয়াৰ পৰা 1 ৰ পৰা 22 লৈকে যেকিটা পোষ্ট দিয়া আছিল সেই কিটাৰ কিন্তু ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব আৰু এটা কথা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড যদি আবেদন কৰিব বিচাৰে তেনেহলে মোৰ এটা ভিডিও আছে এই আই বটমত দি আছে আপোনালোকে এই ভিডিওটো চাই 10 মিনিটৰ ভিতৰতে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বনাই ল'ব পাৰিব আৰু আবেদন কৰাৰ কাৰণে ৰেজিষ্ট্ৰেচন নম্বৰটো পাই যাব আৰু ইয়াত চাওক 1 ৰ পৰা 22 লৈকে এইখিনি এডমিট কাৰ্ড পাছ সাৰ্টিফিকেট নাইবা মাৰ্কশিট ক্লাস 10 দিব লাগিব 1 ৰ পৰা 4 লৈকে মাৰ্কশিট পাছ সাৰ্টিফিকেট ক্লাস 10 ৰ প্ৰভিশনাল ট্ৰেড সাৰ্টিফিকেট বোৰ লাগিব এনেকৈ আপুনি যেটো পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিব ইফালে সিৰিয়াল নম্বৰ কেইটা মিলাই আপোনালোকে ডকুমেন্ট খিনি চাই আবেদন কৰি দিব ভিডিওটো বহুত দীঘল হয় কাৰণে মই গোটেইখিনি এই ভিডিওত কভাৰ কৰিব নোৱাৰিম আপোনালোকে ভিডিওটো পজ কৰি কিন্তু চাই ল'ব পাৰিব আৰু ইয়াৰ কাৰণে এপ্লাই লিংক যিবোৰ আছে সেইবোৰ মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে আবেদন কৰি ল'ব পাৰিব আজিৰ ভিডিও মানে ধন্যবাদ